অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট মহানগৰ সমিতিৰ কাৰ্যালয়ত সাংগঠনিক শ্বহীদ মানস প্ৰতীম বৰাৰ 18তম মৃত্যুতিথিত একাজলি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। সাংগঠনিক শ্বহীদ হিচাপে পৰিচিত মানস প্ৰতীম বৰাক সকলো বিষয়া আৰু সদস্যই গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে। সাংগঠনিক শ্বহীদ মানস প্ৰতীম বৰাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয় আৰু বন্তি ধূপ ধূনা প্ৰজ্বলন কৰি একাজলি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মানস প্ৰতীম বৰাৰ সাহসিকতা আৰু সংগঠনৰ প্ৰতি তেওঁৰ অংগীকাৰৰ বিষয়ে গভীৰ ব্যাখ্যা আগবঢ়োৱা হয়। শ্ৰদ্ধাঞ্জলিৰ সময়ত তেওঁক নতুন প্ৰজন্মই কিদৰে প্ৰদৰ্শন লাভ কৰিব তাৰ ওপৰত এক ব্যাখ্যা আগবঢ়োৱা হয়। এই অনুষ্ঠানৰ জৰিয়তে মানস প্ৰতীম বৰাক স্মৃতিত সকলো সদস্য মিলিত হৈ যোৰহাট জিলাৰ সমিতিৰ তেওঁক একাজলি শ্ৰদ্ধাঞ্জলি জনায়। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, UB লাইভ অসম। যুৱ ছাত্ৰ পৰিষদৰ একালৰ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক মানস প্ৰতীম বৰাৰ আজি এই বাৰ্ষিক মৃত্যুতিথি। আজিৰ দিনটোতেই মানস প্ৰতীম বৰাই এই সংসাৰ ত্যাগ কৰিছিল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একালৰ সুদক্ষ নেতা, বলিষ্ঠ এক কণ্ঠ আছিল মানস প্ৰতীম বৰাৰ। মানস প্ৰতীম বৰাই কোনোদিন কোনো কাৰণতে কাৰো লগত আপোচ কৰা নাছিল। মানস প্ৰতীম বৰাৰ যি বলিষ্ঠ পদক্ষেপ আছিল, সেই বলিষ্ঠ পদক্ষেপক সেও মানিছিল। বহুত দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ থিয় দিছিল। যাৰ পৰিপ্ৰেক্ষিতত মানস প্ৰতীম বৰাই সংগঠনৰ কাম কাজ কৰি ঘৰলৈ গৈ থকাৰ অৱস্থাত পিছফালৰ পৰা কোনো দুৰ্বৃত্তই গুলীয়াই আহত কৰিছিল। মানস প্ৰতীম বৰাৰ সেই গুলীয়াই আহত কৰা দিনৰ পৰা প্ৰায় 3 মাহ দিন তেখেত চিকিৎসাধীন হৈ আছিল। গুৱাহাটীত চিকিৎসা হৈছিল, চেন্নাইত চিকিৎসা হৈছিল, যোৰহাট হস্পিটেলত চিকিৎসা হৈছিল। গতিকে তাৰ 3 মাহৰ পিছত সেই মানস প্ৰতীম বৰাই আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। আজিৰ এই দিনটোক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে সেই সাংগঠনিক শ্বহীদ ঘোষণা কৰা হৈছিল মানস প্ৰতীম বৰাক, আৰু সেই সাংগঠনিক শ্বহীদ মানস প্ৰতীম বৰাক আজিৰ দিনটোত আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ। মানস প্ৰতীম বৰাৰ যি আদৰ্শ আছিল, সেই আদৰ্শক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিজন সতীৰ্থই যাতে সেই আদৰ্শক গ্ৰহণ কৰি সংগঠনৰ উত্তৰণৰ ক্ষেত্ৰত তেওঁৰ দৰে দক্ষতাৰে কাম কৰি যদি যায়, নিশ্চিতভাৱে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাটত, বিশেষকৈ যোৰহাটত এক মাত্ৰা পাব বুলি আমি অনুভৱ কৰিছোঁ। আৰু সেয়ে সকলোলৈকে আমি আহ্বান জনাইছোঁ যে মানস প্ৰতীম বৰাৰ সাংগঠনিক শ্বহীদ মানস প্ৰতীম বৰাৰ আদৰ্শৰে আদৰ্শিত হওক।